নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণয় ইউটিউব চেনেল ই ফৰ এডুকেশ্যনলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিম 2024 চনত হৈ যোৱা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বা হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ যিটো ফাইনেল এক্সাম হৈছিল, সেই ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰখনৰ সম্পৰ্কে বা তাৰ উত্তৰসমূহ মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা মোৰ ফালৰ পৰা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, কাৰণ মোৰ এই শিক্ষামূলক বা শিক্ষা বিষয়ৰ ওপৰত প্ৰস্তুত কৰা কিছুমান নিৰ্ভৰযোগ্য তথ্য আৰু প্ৰশ্নোত্তৰৰ বাবে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথম পাৰ্টতে আমি আলোচনা কৰিছিলোঁ 1 নম্বৰী প্ৰশ্নসমূহৰ বিষয়ে। এতিয়া আমি আৰম্ভ কৰিম 2 নম্বৰৰ যিখিনি প্ৰশ্ন আছিলে সেই প্ৰশ্নসমূহৰ উত্তৰ সম্পৰ্কে। তোমালোকে প্ৰথম পাৰ্টটো বা প্ৰথম 1 নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ আগৰ ভিডিঅ'টোত গৈ তোমালোকে চাব পাৰিবা। 2 নম্বৰ, তলত দিয়া যিকোনো 12টা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰত্যেকত 2 নম্বৰকৈ আছে, গতিকে 24 নম্বৰ। কুৱেশ্যন নম্বৰ এ, অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ পৰামৰ্শৰ 2টা উল্লেখযোগ্য প্ৰভাৱ উল্লেখ কৰা। ইয়াত কৈছে যে কোঠাৰী আয়োগে মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত যি 2টা পৰামৰ্শ আগবঢ়াইছিল সেই 2টা পৰামৰ্শৰ বিষয়ে লিখিবলৈ দিছে। প্ৰথম পৰামৰ্শটো হৈছে কোঠাৰী আয়োগে 10+2+3 সূত্ৰটোৰ মাধ্যমত শিক্ষাৰ বিকাশ সাধন কৰাৰ পৰামৰ্শ দিছিল। এই কোঠাৰী আয়োগে কি কৰিছিল, 10+2+3 যিটো সূত্ৰ আছে সেই সূত্ৰটো কোঠাৰী আয়োগৰ পৰামৰ্শৰ পৰাই আহিছে। 2 নম্বৰ পইণ্টটো হৈছে এই কোঠাৰী আয়োগে বৃত্তিমূলক শিক্ষা সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰ্ম অভিজ্ঞতাৰ মাধ্যমত শিক্ষাক বিজ্ঞানসন্মত কৰি তোলাৰ ওপৰত গুৰুত্ব দিছিল। বি, অগতানুগতিক শিক্ষাৰ 2টা গুৰুত্ব বা প্ৰয়োজনীয়তা উল্লেখ কৰা। ইয়াত কৈছে যে অগতানুগতিক শিক্ষা আমাৰ কাৰণেনো কিয় প্ৰয়োজনীয় বা শিক্ষাৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষাই কি গুৰুত্ব আৰোপ কৰে। 1 নম্বৰটো হৈছে অগতানুগতিক শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ যিটো সাৰ্বজনীনকৰণ আছে তাৰ ওপৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। 2 নম্বৰ হৈছে প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাপ্তবয়স্ক শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এই অগতানুগতিক শিক্ষা ব্যৱস্থাটোৱে এটা ডাঙৰ ভূমিকা পালন কৰি আহিছে। কুৱেশ্যন নম্বৰ চি, আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজত থকা 2টা পাৰ্থক্য উল্লেখ কৰা। এনচাৰটো হৈছে পইণ্ট নম্বৰ 1, আনুষ্ঠানিক শিক্ষাৰ এক নিৰ্ধাৰিত সময়সীমা আছে, কিন্তু অগতানুগতিক শিক্ষা এক অবিৰত প্ৰক্ৰিয়া। ইয়াৰ কোনো নিৰ্ধাৰিত সময়সীমা নাথাকে। পইণ্ট নম্বৰ 2, আনুষ্ঠানিক শিক্ষা সাধাৰণ ধৰ্মী, আনহাতে অগতানুগতিক শিক্ষা মূলতঃ চাহিদা ভিত্তিক। এই অগতানুগতিক শিক্ষা ব্যৱস্থাটোৱে ব্যক্তিসকলৰ বা শিক্ষাৰ্থীসকলৰ নিজৰ চাহিদাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কুৱেশ্যন নম্বৰ ডি, জনসংখ্যা শিক্ষাৰ 2টা প্ৰয়োজনীয়তা উল্লেখ কৰা। ইয়াত কোৱা হৈছে যে জনসংখ্যাৰ শিক্ষা মানুহৰ মাজতনো কিয় প্ৰয়োজনীয় বা আমাৰ সমাজখনত জনসংখ্যা শিক্ষাটোৰ প্ৰয়োজনীয়তানো কি কাৰণে। পইণ্ট নম্বৰ 1, জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা সমস্যা আৰু তাৰ সমাধান সম্পৰ্কে জনসংখ্যাৰ শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীসকল অৱগত হ'ব পাৰে। পইণ্ট নম্বৰ 2, সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত জনসংখ্যাৰ শিক্ষাই যথেষ্ট সহায়কাৰী। কুৱেশ্যন নম্বৰ ই, শাৰীৰিক শিক্ষাৰ 2টা প্ৰয়োজনীয়তা আৰু গুৰুত্ব উল্লেখ কৰা। শাৰীৰিক শিক্ষাটো আমাৰ কাৰণেনো কিয় প্ৰয়োজনীয় সেই সম্পৰ্কে লিখিবলৈ দিছে। উত্তৰটো হৈছে পইণ্ট নম্বৰ 1,
অৱসৰ সময় কটাবৰ বাবে শাৰীৰিক শিক্ষাৰ অতি প্ৰয়োজন। আমাৰ যিখিনি অৱসৰ সময় পাওঁ বা লেজাৰ টাইম পাওঁ সেইখিনি আমি কেনেকৈনো অতিবাহিত কৰোঁ বা সুকামত ব্যৱহাৰ কৰিব পাৰোঁ সেইকাৰণে আমাৰ এই শাৰীৰিক শিক্ষাটো প্ৰয়োজনীয়। পইণ্ট নম্বৰ 2, অনুশাসন বজাই ৰখাৰ ক্ষেত্ৰতো শাৰীৰিক কাৰ্যকলাপে যথেষ্ট সহায় কৰে। এতিয়া আহোঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ F, পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা সম্পৰ্ক উল্লেখ কৰা। পৰিপক্কতা আৰু শিক্ষণৰ মাজতনো কি সম্বন্ধ আছে সেই সম্পৰ্কে দুটা পইণ্ট লিখিবলৈ দিছে। পইণ্ট নম্বৰ 1, পৰিপক্কতা আৰু শিক্ষণ দুয়োটাই বংশগতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। পইণ্ট নম্বৰ 2, উভয়েই ব্যক্তিৰ বিকাশত সহায় কৰে, অৰ্থাৎ দুয়োটাই বিকাশমূলক প্ৰক্ৰিয়া। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ G, শিক্ষণৰ দুটা আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ চৰ্ত উল্লেখ কৰা। পইণ্ট নম্বৰ 1, ক্লান্তি আৰু অৱসাদমুক্ততা। শিক্ষণৰ বাবে দৈহিক আৰু মানসিক সতেজতাৰ প্ৰয়োজন। আমি কোনো এটা বস্তু বা বিষয় শিকিবলৈ হ'লে আমাৰ দৈহিক আৰু মানসিকভাৱে আমি কি হ'ব লাগিব? সুস্থ সবল হ'ব লাগিব। আগ্ৰহ আৰু অভিৰুচন। শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিৰ আগ্ৰহ আৰু অভিৰুচনে শিক্ষণৰ বাবে উপযুক্ত মানসিক প্ৰস্তুতিৰ সৃষ্টি কৰে। এই প্ৰস্তুতিয়ে শিক্ষণক সফল কৰাত সহায় কৰে। কুৱেশ্যন নম্বৰ H, অভ্যাস স্মৃতি কাক বোলে? উত্তৰ, প্ৰতিৰূপ স্মৃতিৰ বিপৰীতধৰ্মী স্মৃতি হৈছে অভ্যাস স্মৃতি। এইবিধ স্মৃতি যিকোনো ক্ৰিয়াৰ যান্ত্ৰিকভাৱে কৰা পুনৰাবৃত্তিৰ ফলত লাভ কৰা হয় বাবে ইয়াক অভ্যাস স্মৃতি বোলা হয়। এই স্মৃতি লাভৰ ক্ষেত্ৰত মনৰ সংৰক্ষণ ক্ষমতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান নকৰি দৈহিকভাৱে অংগ সঞ্চালনৰ পুনৰাবৃত্তিৰ ওপৰত অধিক মনোযোগ দিয়া হয়। নেক্সট প্ৰশ্নটো হৈছে বিস্মৃতিৰ দুটা মানসিক কাৰণ উল্লেখ কৰা। পইণ্ট নম্বৰ 1, আগ্ৰহবিহীন শিক্ষণ। শিক্ষণ অভিজ্ঞতা যদি আগ্ৰহেৰে গ্ৰহণ কৰা নহয় তেতিয়া সেই সমূহৰ চাপ মনৰ পৰা সোনকালে হেৰাই যায়। আগ্ৰহবিহীনভাৱে আয়ত্ত কৰা শিক্ষণ অভিজ্ঞতা ক্ষণস্থায়ী। ইয়াত কোৱা হৈছে মানে আমি যেতিয়া কোনো এটা বিষয় আগ্ৰহবিহীনভাৱে শিকিবলগীয়া হয় বা শিকিবলৈ কোনোবাই বাধ্য কৰায় তেতিয়া সেইটো বিস্মৃতিৰ অন্য এটা মানসিক কাৰণ হ'ব পাৰে। দ্বিতীয় পইণ্টটো হৈছে আৱেগিক আলোড়ন। সকলো ব্যক্তিয়ে বিভিন্ন আৱেগ যেনে মৰম, ভালপোৱা, ভয়, ক্ৰোধ, ঈৰ্ষা, হিংসা আদিৰ দ্বাৰা সময়ে সময়ে প্ৰভাৱিত হয়। কেতিয়াবা কিবা বিশেষ কাৰণৰ বাবে ব্যক্তিয়ে আৱেগিক আলোড়নত ভুগিব পাৰে। এনে আৱেগিক আলোড়নে বিস্মৃতিত সহায় কৰে। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ J লৈ। ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে? উত্তৰটো হৈছে যেতিয়া এজন ব্যক্তি বা মনোযোগকাৰীয়ে দৈহিক আৰু মানসিকভাৱে মনোযোগ প্ৰদানৰ বাবে প্ৰস্তুত আৰু নিজ ইচ্ছা অনুসৰি মনোযোগ দিয়ে তেনেধৰণৰ মনোযোগক ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলা হয়। ব্যক্তিৰ মনৰ তীব্ৰ আগ্ৰহ আৰু ইচ্ছাৰ ফলশ্ৰুতি এইবিধ মনোযোগৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে যিসকল শিক্ষাৰ্থীয়ে অধ্যয়নৰ প্ৰতি স্পৃহা আছে তেওঁলোকে বাধা বিঘিনি থাকিলেও অধ্যয়নত মনোযোগ দিব। নেক্সট নম্বৰ প্ৰশ্নলৈ আহোঁ। আগ্ৰহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। আগ্ৰহৰ দুটা বৈশিষ্ট্য হৈছে পইণ্ট নম্বৰ 1, আগ্ৰহ মনৰ এক আভ্যন্তৰীণ অৱস্থা যি মনোযোগ প্ৰদানৰ বাবে ব্যক্তিক প্ৰেৰণা যোগায়। দ্বিতীয় পইণ্টটো হৈছে আগ্ৰহ ব্যক্তিৰ নানা ধৰণৰ অনুভূতিৰ জড়িত অভিজ্ঞতাৰ পৰা উদ্ভৱ হ'ব পাৰে। নেক্সট প্ৰশ্নলৈ আহোঁ। মানসিক স্বাস্থ্যৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা। মানসিক স্বাস্থ্যৰ যিকোনো দুটা উদ্দেশ্য হৈছে প্ৰথম উদ্দেশ্যটো হৈছে ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্য নিবাৰণ আৰু উন্নতি সাধন কৰা।